ডিলিট নকৰা চাট কথা এতিয়া নহয়, তথাপিও তোমাৰ চাটটো ফোনৰ কোনোবা এটা কোণত আজিও নীৰৱে ৰৈ আছে। মই জানো সেই কথাবোৰ পঢ়িলে বুকুখন আকৌ ভাগিব, তথাপিও ডিলিট কৰিব নোৱাৰোঁ। কাৰণ সেই চাটত মাথো মেছেজ নাছিল, তাত আছিল ৰাতিপুৱা উঠিলানে, দুপৰীয়া অলপমান অভিমান, সন্ধিয়াৰ অপেক্ষা আৰু ৰাতিৰ শেষত এতিয়া শুই পৰা, ৰাতি বহুত হ'ল বুলি কোৱা সেই সৰু সৰু যত্নবোৰ। বহুবাৰ ভাবিছোঁ আজিয়ে ডিলিট কৰি দিম, কিন্তু চাটটো ডিলিট কৰা মানে মাথো কথাবোৰ আঁতৰাই দিয়া নহয়। এসময়ত যে সঁচাকৈয়ে কোনোবাই মোক নিজৰ বুলি ভাবিছিল, সেই প্ৰমাণটো আঁতৰাই দিয়া। সেইকাৰণে আজিও চাটটো ফোনত আছে। কথা নহয়, ন'টিফিকেশ্যন নাহে, তথাপিও মই মাজে মাজে খুলি চাই থাকোঁ। কাৰণ মানুহজন গুচি গ'লেও কেতিয়াবা তেওঁৰ কথাবোৰ মানুহজনতকৈ বেছি দিন ৰৈ যায়। ডিলিট নকৰা চাট কথা এতিয়া নহয়, তথাপিও তোমাৰ চাটটো ফোনৰ কোনোবা এটা কোণত আজিও নীৰৱে ৰৈ আছে। মই জানো সেই কথাবোৰ পঢ়িলে বুকুখন আকৌ ভাগিব, তথাপিও ডিলিট কৰিব নোৱাৰোঁ। কাৰণ সেই চাটত মাথো মেছেজ নাছিল, তাত আছিল ৰাতিপুৱা উঠিলানে, দুপৰীয়া অলপমান অভিমান, সন্ধিয়াৰ অপেক্ষা আৰু ৰাতিৰ শেষত এতিয়া শুই পৰা, ৰাতি বহুত হ'ল বুলি কোৱা সেই সৰু সৰু যত্নবোৰ। বহুবাৰ ভাবিছোঁ আজিয়ে ডিলিট কৰি দিম, কিন্তু চাটটো ডিলিট কৰা মানে মাথো কথাবোৰ আঁতৰাই দিয়া নহয়। এসময়ত যে সঁচাকৈয়ে কোনোবাই মোক নিজৰ বুলি ভাবিছিল, সেই প্ৰমাণটো আঁতৰাই দিয়া। সেইকাৰণে আজিও চাটটো ফোনত আছে। কথা নহয়, ন'টিফিকেশ্যন নাহে, তথাপিও মই মাজে মাজে খুলি চাই থাকোঁ। কাৰণ মানুহজন গুচি গ'লেও কেতিয়াবা তেওঁৰ কথাবোৰ মানুহজনতকৈ বেছি দিন ৰৈ যায়।